চৰাইদেউ জিলাৰ সোণাৰী বিধানসভা সমষ্টিৰ অসম অৰুণাচল সীমান্তৱৰ্তী সাপেখাতী মৌজাৰ বৰগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ৯ নং ৱাৰ্ডৰ বহু সংখ্যক পৰিয়াল বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হৈ অহাৰ অভিযোগ উত্থাপিত হৈছে। আমি জনাত বহুত দিনৰ পৰা নাই 10 বছৰৰ ওপৰে হ'ব কেই ঘৰ আছে ইয়াত মানে 8 ঘৰ পৰিয়াল আছে আৰু লেট্ৰিন বাথৰুমৰ সুবিধা আছে নাই লেট্ৰিন বাথৰুমৰ সুবিধা এনেকৈ নাই নাই যে আপোনালোকৰ ল'ৰা ছোৱালী পঢ়া শুনা কেনেকৈ কৰে পঢ়া শুনা মানে সুবিধাই হয় পঢ়িবলৈ তেল চেল আনি আৰু ডিজেল তেল সেইটোৱে জ্বলাওঁ কোন বাগানত আপোনালোকৰ বিহু বাগান আপুনি তাতে কৰে হয় তো বাকীবিলাক ঘৰততো কাৰেণ্ট দিছে বাকীবিলাক কোৱাৰ্টাৰতো কাৰেণ্ট ক'লো মানুহবিলাক কিমান ক'লো নাই ইয়াতো অকল ভোটৰ আহি কাৰণে আহে আমাৰ ইয়ালৈ ভোট চোট দিবলৈ কয় ভোট চোটো দিওঁ কাৰেণ্ট দিয়া নাই চৰকাৰেও জনাইছিলোঁ এই দৰখাস্ত দিছিলোঁ এনেকুৱা তেনেকৈ কাৰেণ্টটো দিয়া নাই বাগান কৰ্তৃপক্ষ নাই দিয়া বাগানত দিছিলোঁ বাগানৰ এতিয়ালৈকে বৰ মেনেজাৰে ক'লে যে গোটেই হেৰি বাগানঘৰত লাইন ঘৰত চৰকাৰে দিছে কাৰণ আমাৰ এই বিহু ঘৰতে নাই দিয়ে সেনেকৈ বুলি ক'লে চৰকাৰলৈ ঠেলি দিলে অসম চৰকাৰে প্ৰতি ঘৰে ঘৰে বিদ্যুৎ সেৱা আগবঢ়োৱা হ'ব বুলি ঘোষণা কৰাৰ পাছতো একাংশ লোক বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হোৱা পৰিলক্ষিত হৈছে। আনহাতে মোদী টি এণ্ড ইণ্ডাষ্ট্ৰিজ প্ৰাইভেট লিমিটেড কোম্পানীয়ে শ্ৰমিকসকলক বিদ্যুৎ যোগান নধৰাত ছাত্ৰ ছাত্ৰীৰ লগতে শ্ৰমিক ৰাইজে দুৰ্ভোগ ভুগি আহিছে। এই ক্ষেত্ৰত আটছাৰ লগতে ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মানে আপুনি ইয়াত জইন কৰা 2 বছৰ হৈছে 2 বছৰ হৈছে মই কেনেকৈ ক'লে এই বিষয়ে আজি বাগান গ'ল 15 বছৰ লাইন দিয়া হৈছে কিহৰ কাৰণে ৰাইজ ইয়াত কি আছে প্ৰগ্ৰাম মানুহে ক'ব বিষয় কৰিম কথা সেইটোৱে মানে ধৰক আপোনাৰ বাগান কৰ্তৃপক্ষৰ যিটো সেইটো একটো ইয়াত ফ'ল' হোৱা নাই নেকি বাগান একদমতে কাম হৈছে বাগান একদমতে কোনো কাম নহয় বাগান একদমতে কোনো কাম হোৱা নহয় মানে চব কামে বাগান একদমতে হয় বাগান একদমতে কাম হৈছে চাহ বাগিচা মানে শ্ৰমিকসকলক এক প্ৰকাৰে শোষণ কৰিছে তেওঁলোকক থাকিবলৈ তেওঁলোকে আভাস দিছে ঠিকেই কিন্তু ইমান উৎকট গৰমত তেওঁলোকক আজি পৰ্যন্ত কিন্তু বাগিচা কৰ্তৃপক্ষই বিদ্যুৎ সংযোগৰ ব্যৱস্থা নকৰিলে এয়া একদম চূড়ান্ত বাগিচাৰ মালিক পক্ষ আৰু মেনেজাৰৰ গাফিলতি আৰু শোষণৰ নামান্তৰ মাত্ৰ তেওঁলোকে কেনেধৰণে শ্ৰমিকক শোষণ কৰে এই জ্বলন্ত প্ৰমাণ ইয়াত 8 ঘৰ মানুহ আছে তেওঁলোকক অকল থাকিবলৈহে দিছে আনকি লেট্ৰিন বাথৰুম পৰ্যন্ত ইয়াত নাই বুলি আমি গম পাওঁ তেওঁলোকে নিজে দুটা বনাব লওঁতে মানে মেনেজাৰে বনাই দিয়া বুলি ইতিমধ্যে শ্ৰমিকসকলে আমাক জনাইছে আৰু এটা কথা আমি দেখি পাইছোঁ এই এলেকাটো বৰগুৰি পঞ্চায়তৰ অন্তৰ্গত তথা অসম চৰকাৰে আজি বিভিন্ন বাগিচা হওক বিভিন্ন গাঁৱে চুকে কোণে তেওঁলোকে বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰিছে কিন্তু অতি পৰিতাপৰ কথা একেবাৰে ধুদুৰালিৰ কাষতে থকা এইখন চাহ বাগিচা সাপেখাতী চাৰিআলিৰ একেবাৰে সমীপত থকা চাহ বাগিচা ইয়াত মাত্ৰ এইখন বাগিচাত 8টা লাইন আছে বুলি 8 ঘৰ মানুহ আছে বুলি আমি গম পাওঁ কিন্তু ইয়াত না তেওঁলোকৰ চৰকাৰো চকু পৰিছে না মালিক পক্ষই অকল শোষণ কৰিবৰ কাৰণে তেওঁলোকক ঘৰটো দিছে ঠিকেই কিন্তু তেওঁলোকক থাকিবলৈ যে ন্যূনতম পোহৰৰ সুবিধা কৰি দিব লাগে সেই কথাষাৰত তেওঁলোকৰ তিনিমানো গুৰুত্ব নাই বুলি আমি অনুভৱ কৰিছোঁ আৰু আমি শীঘ্ৰেই এই বাগিচাৰ প্ৰধান পৰিচালক মহোদয় তথা মালিক পক্ষক আমি হুঁচিয়াৰ কৰি দিছোঁ তেওঁলোকে শীঘ্ৰেই এই কেইঘৰ মানুহক বিদ্যুৎ সংযোগৰ ব্যৱস্থা অনতিপলমে কৰিব লাগিব আৰু অসম চৰকাৰৰ যি বিদ্যুৎ বিভাগ আছে তেখেতলোককো আমি দাবী জনাইছোঁ যে শীঘ্ৰেই এই কেইঘৰ মানুহক বিদ্যুতৰ সংযোগৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আচ্ছা আপোনালোকৰ যিটো সংগঠন আপোনালোকে ইয়াৰ যদি নকৰে তেতিয়া আপোনালোকে কি কৰিব নাই চাওক আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই আমি জানো
যে এইখন চাহ বাগিচাত মাত্ৰ লাইন আৱাসী নাই বুলি আমি গম পাইছিলোঁ, এঘৰ নে দুঘৰ মানুহ থাকে বুলি গম পাইছিলোঁ, সকলো ব্যৱস্থা আছে বুলি গম পাইছিলোঁ। কিন্তু অতি পৰিতাপৰ বিষয় আজি বছৰ বছৰ দিন ধৰি এই যে মোদী গ্ৰুপৰ বিহুবৰ চাহ বাগিচাই তেওঁলোকৰ 3টা 4টা ডিভিজন আছে, কিন্তু তেওঁলোকে শ্ৰমিকসকলক কেনেধৰণে শোষণ কৰে এয়া জ্বলন্ত উদাহৰণ। এই ক্ষেত্ৰত অসম চাহ জনজাতি ছাত্ৰ সন্থাই নিশ্চয় শ্ৰমিকসকলৰ লগত থাকি কাম কৰিব আৰু শীঘ্ৰেই বিদ্যুতৰ ব্যৱস্থা কৰিবলৈ নিশ্চয় দাবী জনাব। আজি আমি বিভাগীয় পৰিচালক হওক আৰু বিভাগীয় যি বিদ্যুৎ বিভাগক আমি নিশ্চয় আজি স্মাৰক পত্ৰ যোগে এই সম্পৰ্কে অৱগত কৰা হ'ব। হাপেখাটিৰ পৰা ৰাজীৱ কলিতাৰ ৰিপৰ্ট, অসম টুডে।